নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি এজন যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই জৰুৰী খবৰ। আৰু নতুনকৈ কেতিয়াৰ পৰা অৰুণোদয় আঁচনি আবেদন কৰিব সবিশেষ জানক। আৰু ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা। যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই, অৰ্থাৎ নতুনকৈ আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব, ক'ত কৰিব, সবিশেষ চাওক। আৰু PM কিষাণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, যেতিয়া নেকি অৰুণোদয় আঁচনি এপ্লাই কৰাৰ সময়ত হিতাধিকাৰীসকলে যিটো ফোন নম্বৰ দিছিলে, সেই ফোন নম্বৰটোত তেওঁলোকে ফোন কৰিছিলে আৰু সেই ফোনটো ৰিচিভ নকৰে বা ছুইচ অফ আছে বা ৰং নম্বৰ দিছিলে বা ফোন মাৰে বেলেগে ৰিচিভ কৰে, অৰ্থাৎ ভুৱা নম্বৰ দি তেওঁলোকে অৰুণোদয় আঁচনি ধন বহুতেই পাই আছে আৰু তেওঁলোকৰ বিষয়ে বহুতো মন্তব্য কৰিছে আৰু ইতিমধ্যে তেওঁলোকৰ বিষয়ে ভেৰিফিকেশ্যনৰ কামসমূহ আৰম্ভ কৰিব। আৰু তাৰ বাবে নতুনকৈ যিসকলে অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব, তেওঁলোকক আগতীয়াকৈ জাননী দিছে। তেওঁলোকে অৰ্থাৎ যোগ্য হিতাধিকাৰী হ'ব লাগিব, তেতিয়াহে অৰুণোদয় আঁচনি 3.0ৰ অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু সকলো জিলালৈ, অৰ্থাৎ অসমৰ সকলো জিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপদেশ দিছে DC সকললৈ যে নতুনকৈ যিসকলে অৰুণোদয় আঁচনিৰ বাবে অন্তৰ্ভুক্ত হ'ব বিচাৰে বা নতুনকৈ এপ্লাই কৰিব, তেওঁলোকৰ নথি পত্ৰসমূহ, মোবাইল নম্বৰসমূহ ক্লিয়াৰনেছ থাকিব লাগিব, ঠিক থাকিব লাগিব, তেতিয়াহে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। আৰু ঘোষণা কৰিছে মৃত ব্যক্তিসকলেও এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছে। তো বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে যে অৰ্থাৎ যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব, তেওঁলোকৰ ডকুমেণ্টছসমূহ ঠিক ঠাকে মানে আছেনে নাই সবিশেষ চেক কৰিবলৈ তেওঁলোকে অৰ্থাৎ DC সকলক উপদেশ দিছে। তো আপোনালোকে যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে, অহা মাহেকৰ পৰা নতুনকৈ আবেদনৰ কামসমূহ আৰম্ভ হ'ব। অফলাইনৰ মাধ্যমত সকলোৱে সুধিছে কেতিয়া আবেদন হ'ব। অহা মাহেকৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন হ'ব আৰু আপোনালোকে অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব, অৰ্থাৎ গাঁও পঞ্চায়তৰ যোগেদি হওক বা DC কোৰ্টৰ যোগেদি হওক আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ সময়ত আপোনালোকৰ নথি পত্ৰসমূহ ঠিক আছে নে নাই তাৰ আগত ভালকৈ চেক কৰি ল'ব। আৰু যেতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰাৰ সময়ত আপোনালোকৰ নামসমূহ ঠিক আছে নে নাই, যিকেইটা জানিবলগীয়া মন কৰিবলৈ কথা। আপোনালোকৰ যদি নামসমূহ ঠিক আছে, অৰ্থাৎ আপোনালোকে এটা যাতে সংখ্যা বা এটা নাম, মোবাইল নম্বৰে হওক বা আপোনালোকৰ নামৰ স্পেলিঙে হওক, যাতে এটাও ভুল নহয়। আৰু যেতিয়া আপোনালোকে এইখিনি সবিশেষ ভালকৈ ফৰ্মখন ফিল আপ কৰিব আৰু তাৰপিছত আপোনালোকে যেতিয়া আপোনালোকৰ ডকুমেণ্টছখিনি দিব তাৰ লগত ফৰ্মখনৰ লগত, তেতিয়া আপোনালোকৰ ডকুমেণ্টছখিনি এবাৰ চেক কৰি ল'ব যে আপোনালোকৰ ডকুমেণ্টছত ক'ৰবাত খেলি মেলি হৈ আছে নেকি বা আপোনালোকৰ ডকুমেণ্টছ কিবা এটা কম দিছে নেকি। আৰু সবিশেষ ক্লিয়াৰকৈ, অৰ্থাৎ যেতিয়া আপোনালোকে জেৰক্স কৰিব একদম যাতে শুদ্ধকৈ, অৰ্থাৎ মানে পূৰা স্পষ্টকৈ দেখি পোৱাকৈ আপোনালোকে জেৰক্স কৰি সেই ফৰ্মখনৰ লগত আপোনালোকে ফিল আপ কৰি জমা দিব, তেতিয়াহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত হ'ব। আৰু বন্ধু বান্ধৱীসকল, ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো জিলা উপায়ুক্তসকলক উপদেশ দিছে যে যিসকলে নতুনকৈ আবেদন কৰিব, তেওঁলোকৰ নথি পত্ৰসমূহ ভালকৈ ভেৰিফিকেশ্যন কৰিবলৈ। যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে মই যিখিনি ক'লোঁ, আপোনালোকে আবেদন কৰাৰ সময়ত এইখিনি তথ্য ভালকৈ আপলোড কৰিব বা আবেদন কৰাৰ সময়ত ভালকৈ দিব, তেতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত হ'ব। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত হ'ব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ আবেদন কৰিলে আপোনালোকে অন্তৰ্ভুক্ত হ'ব, ইতিমধ্যে আপোনালোকে গম পালে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে। অৰ্থাৎ যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰিছে, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। হাতত মাত্ৰ 3টা দিন আছে, অৰ্থাৎ 3 আগষ্টৰ ভিতৰত আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে ৰেচন কাৰ্ডৰ আবেদনৰ কামসমূহ চলি আছে। আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব, ক'ত কৰিব, ইতিমধ্যেও মই যোৱাকালি ভিডিঅ' এটা বনাই আপলোড কৰিছোঁ, সেই ভিডিঅ'টো চাই ল'ব। হ'লেও আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমতো জনাইছোঁ যে নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব, ক'ত কৰিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় ৰেচন কাৰ্ডৰ বাবে আৰু এতিয়ালৈকে যদি ৰেচন কাৰ্ড লাভ কৰা নাই বা পোৱা নাই বা আবেদন কৰা নাছিলে, তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। 3 আগষ্টৰ ভিতৰত নতুনকৈ আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকে
ফৰ্ম চি অৰ্থাৎ যিকোনো কম্পিউটাৰ দোকানৰ পৰা ফৰ্ম চি এখন লৈ ল'ব আৰু সেই ফৰ্মত যিখিনি ডকুমেণ্টছ নথিপত্ৰসমূহ ফিল আপ কৰোঁতে লাগে অৰ্থাৎ আপোনালোকে সেই ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰিব আৰু নথিপত্ৰসমূহ ধুনীয়াকৈ জেৰক্স কৰি তাৰ লগত দিব আৰু ক'ত জমা দিব লাগিব সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত আপোনালোকে জমা দিব লাগিব এই ফৰ্ম চিখন আৰু যদি আপোনালোকে এই ফৰ্ম চিখন ফিল আপ কৰাৰ পিছত জমা দিয়ে তেতিয়া আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু এই ৰেচন কাৰ্ড লাভ কৰাৰ পিছত আপোনালোকে বহুত কেইটা চৰকাৰী আঁচনি লাভ কৰিব যেনেকৈ অৰুণোদয় আঁচনি PM কিষাণ নতুনকৈ আপোনালোকে আয়ুষ্মান কাৰ্ড তাৰ উপৰিও PMAY অৰ্থাৎ চৰকাৰী ঘৰ বা বহুত ধৰণৰ 5 কেজি চাউল বিনামূলীয়াকৈ লাভ কৰিব আৰু বহুতো আঁচনি বা বহুতো সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থাকিলে বন্ধু বান্ধৱীসকল যদি আপুনি এজন ৰেচন কাৰ্ডৰ বাবে যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে পলম নকৰি আজিয়ে আবেদন কৰক অৰ্থাৎ 3 আগষ্টৰ আগত আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক আৰু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰক আৰু ৰেচন কাৰ্ডৰ দ্বাৰা বহুতো আঁচনিসমূহ লাভ কৰক সুবিধাসমূহ লাভ কৰক তো আজি আছিলে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলৈ আছে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো বন্ধু বান্ধৱীসকল আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ বন্ধু বান্ধৱীসকল PM কিষাণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা PM কিষাণ যোজনা আঁচনিটো হৈছে কৃষকসকলৰ বাবে বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ DBTৰ মাধ্যমত কৃষকসকলৰ একাউণ্টত প্ৰেৰণ কৰে 2,000 টকাকৈ 3টা ইনষ্টলমেণ্টৰ যোগেদি তো বন্ধু বান্ধৱীসকল কৃষকসকলৰ বাবে এইটো কাৰণে গুৰুত্বপূৰ্ণ খবৰ যে হয়তো যেতিয়া আবেদন কৰিছিলে PM কিষাণ আবেদন কৰাৰ সময়ত যোনটো বেংক একাউণ্ট নম্বৰ দিছিলে আৰু সেই একাউণ্টটোৰ হয়তো আধাৰ কাৰ্ড লিংক নাছিলে তাৰ বাবে তেওঁলোকে হয়তো নতুনকৈ এটা বেংকত একাউণ্ট খুলিছে বা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলিছে তাতে আধাৰ কাৰ্ডটো লিংক কৰিছে আৰু সেই PM কিষাণৰ পইচাটো হয়তো IPBত সোমাই গৈছে কিন্তু তেওঁলোকে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকটোত একাউণ্টটোত বেলেঞ্চ চেক নকৰাকৈ ডাইৰেক্ট যোনটো এপ্লাই কৰাৰ সময়ত একাউণ্ট নম্বৰ দিছিলে সেই একাউণ্টটো চেক কৰিছে সেই একাউণ্টত পইচাটো ধনসমূহ সোমোৱা নাই তাৰ বাবে তেওঁলোকে কৈছে যে আমি এতিয়ালৈকে PM কিষাণ যোজনাৰ বাবে কিয় ধন পোৱা নাই আমি এজন যোগ্য হিতাধিকাৰী হয় তো বন্ধু বান্ধৱীসকল এনেকুৱা বহুতৰ ক্ষেত্ৰত হৈছে যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকৰ য'ত আধাৰ কাৰ্ডটো লিংক কৰিছে সেই একাউণ্টতহে পোনপ্ৰথমে চেক কৰিব আপোনালোকৰ ধনসমূহ আৰু PM কিষাণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কৰিছে অসমৰ লাখ লাখ কৃষকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব যিসকলে যোগ্য কৃষক হয় তেওঁলোকে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব আৰু তেওঁলোকক নতুনকৈ PM কিষাণত অন্তৰ্ভুক্ত কৰিব বুলিও ঘোষণা কৰিছে তো বন্ধু বান্ধৱীসকল যদি আপুনি এজন কৃষক হয় আৰু এতিয়ালৈকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰা নাছিলে তেতিয়াহ'লে আপোনালোকে আজি আবেদন কৰক অৰ্থাৎ আবেদন ক'ত কৰিব আৰু কেনেকৈ কৰিব চাওক যদি আপোনালোকে নতুনকৈ আবেদন কৰিবলৈ হয় PM কিষাণ তেতিয়াহ'লে আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ আপোনালোকৰ যিখিনি নথিপত্ৰ লাগিব তাতে গৈ পেলাই আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছত আপোনালোকে সেই যিখিনি ফৰ্ম দিব আৰু সেই ফৰ্মখিনি আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ জমা দিব লাগিব আৰু তেতিয়া আপোনালোকে নতুনকৈ PM কিষাণ যোজনাত অন্তৰ্ভুক্ত হ'ব আৰু যেতিয়া নতুন লিষ্টখনত আপোনালোকৰ নাম আহি যাব তাৰ পিছত আপোনালোকে EKYC সমূহ কমপ্লিট কৰিব আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব আৰু বেংকৰ লগত যদি আধাৰ কাৰ্ড লিংক নকৰে তেতিয়াহ'লে আপোনালোকৰ PM কিষাণ যোজনাৰ লিষ্টত নাম থাকিলেও কিন্তু আপোনালোকে ধনসমূহ নাপাব তাৰ বাবে আপোনালোকে হয়তো IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক এটা একাউণ্ট খোলাই ল'ব তো বন্ধু বান্ধৱীসকল PM কিষাণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ লাখ লাখ কৃষকৰ বাবে কেইবাটাও ভাল খবৰ দিলে গতিকে যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে গতিকে সোনকালে আবেদন কৰক আৰু PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন লাভ কৰক বন্ধু বান্ধৱীসকল যদি আপোনালোকে নতুনকৈ আবেদন কৰে তেতিয়াহ'লে 18 নং কিস্তিৰ ধন লাভ কৰিব পাৰিব আৰু যিসকলে আগৰ পৰাই PM কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিলে তেওঁলোকেও নতুনকৈ 18 নং কিস্তিৰ ধনটো 2,000 টকা পোনপটীয়াকৈ বেংকত লাভ কৰিব আৰু 18 নং কিস্তিৰ ধনটো নৱেম্বৰ মাহৰ আগতে দিব এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা হোৱা নাই তাৰ বাবে আপোনালোকক মই অৱগত কৰিব নোৱাৰিছোঁ কিন্তু নৱেম্বৰ মাহৰ আগতে 18 নং কিস্তি 2,000 টকাটো পোনপটীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত DBTৰ মাধ্যমত লাভ কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আজি আছিলে এইকেইটা ইনফৰ্মেটিভ ভিডিঅ'টো চাই ভাল পালে যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব ধন্যবাদ জয় আই অসম